গৈ বিগ ব্ৰেকিং নিউজ জনাইছো। এই মুহূৰ্তত চৰকাৰ গঠন কৰিব নোৱাৰে বিৰোধীয়ে নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ এটা দিন আৰু তাৰ পূৰ্বে এতিয়া ব্যৰ্থতা স্বীকাৰ কৰিছে। ফলাফলৰ পূৰ্বে ব্যৰ্থতা স্বীকাৰ কৰি অখিল গগৈয়ে মন্তব্য কৰিছে চৰকাৰ গঠন কৰিব নোৱাৰে বিৰোধীয়ে। আৰু চৰকাৰ গঠন কৰিব নোৱাৰে, তেওঁলোকৰ হাতত সময় কম আছিলে আৰু সময় কম দিয়াৰ বাবে এবাৰ আসন লাভ নকৰে। তাৰ ফলতে চৰকাৰ গঠন কৰিব নোৱাৰে, বিৰোধীৰ চৰকাৰ নহয় এবাৰ বুলি স্বীকাৰ কৰিছে, চাৰেণ্ডাৰ কৰিছে অখিল গগৈয়ে। বিগ ব্ৰেকিং এবত জনাইছো সবিস্তাৰে। নিৰ্বাচনী ফলাফলৰ পূৰ্বে ব্যৰ্থতা স্বীকাৰ কৰিছে, চাৰেণ্ডাৰ কৰিছে অখিল গগৈয়ে। ফলাফল ঘোষণাৰ পূৰ্বে চাৰেণ্ডাৰ অখিল গগৈ। বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱৰ স্বীকাৰোক্তি কৰিছে অখিল গগৈয়ে। সময়ৰ অভাৱৰ বাবে নিৰ্বাচনত ফলাফল বেয়া হ'ব, বিৰোধীৰ প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামিছে এতিয়া অখিল গগৈয়ে। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা কৰিছে অখিল গগৈয়ে যে তেওঁলোকে কম সময় দিলে আৰু তাৰ বাবে ফলাফল বেয়া হ'ব। ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ আগতে হাৰ মানিলে বিৰোধী শিবিৰে, বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। অখিল গগৈৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে। নাইছো ডাঙৰ খবৰে মুহূৰ্তত জনাইছো প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামিছে অখিল গগৈয়ে। বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে, তেওঁলোকৰ হাতত সময় কম আছিলে আৰু প্ৰচাৰত তেওঁলোকে গুৰুত্ব দিব নোৱাৰিলে, সময় দিব নোৱাৰিলে। তাৰ ফলতে তেওঁলোকে আসন লাভ নকৰে। অখিল গগৈৰ মন্তব্যৰ পিছত ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে। টিঙিৰ তোলা হৈ আছিলে, এতিয়া টিঙৰ পৰা নামিছে অখিল গগৈয়ে। বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱ আৰু তাৰ বাবে সময়ৰ অভাৱৰ বাবে যিহেতু প্ৰচাৰত সময় দিব নোৱাৰিলে, অসমৰ জনসাধাৰণৰ মাজলৈ যাব নোৱাৰিলে, তেওঁলোকৰ মাজত সময় কম আছিলে আৰু সেইবাবেই পৰ্যালোচনা বৈঠকত, নিৰ্বাচনী পৰ্যালোচনাৰ বৈঠকত উপস্থিত অখিল গগৈয়ে মন্তব্য কৰিছে তাৰ বাবে তেওঁলোকে পৰাজয় বৰণ কৰিব, বিৰোধীৰ চৰকাৰ নহ'ব। ডাঙৰ খবৰে মুহূৰ্তত ফলাফল ঘোষণাৰ পূৰ্বে চাৰেণ্ডাৰ কৰিছে অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ পৰাজয় স্বীকাৰ কৰিছে। এই মুহূৰ্তত ব্যৰ্থতা মানি টিঙৰ পৰা নামি পৰিছে অখিল গগৈ, চাৰেণ্ডাৰ কৰিছে। মাজত মাত্ৰ আজি 2 মে, 4 মে'ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 4 মে'ৰ পূৰ্বে ব্যৰ্থতা স্বীকাৰ কৰিছে যে তেওঁলোকে সময় দিব নোৱাৰিলে, ৰাইজৰ মাজলৈ যাব নোৱাৰিলে, ৰাইজৰ মাজত সোমাব নোৱাৰিলে, তাৰ বাবে জনতাই আঁকোৱালি নলয়। বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱৰ স্বীকাৰোক্তি কৰিছে অখিল গগৈ। সময়ৰ অভাৱৰ বাবে ৰাইজৰ কাষলৈ যাব নোৱাৰিলে, ৰাইজক সময় দিব নোৱাৰিলে, তাৰ বাবে ফলাফল বেয়া হ'ব। নিৰ্বাচনী পৰ্যালোচনা আজি অনুষ্ঠিত হৈছিল। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈছে অখিল গগৈ আৰু উপস্থিত হৈ মন্তব্য কৰিছে ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ পূৰ্বে হাৰ মানিলে অখিল গগৈয়ে। নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্তব্য কৰিছে অখিলে। এবাৰ বিৰোধীৰ চৰকাৰ নহয়, অখিল গগৈ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱ, তাৰ বাবে এতিয়া পৰাজয় বৰণ কৰিব বিৰোধীয়ে। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত আত্মসমালোচনা কৰিছে অখিল গগৈয়ে যে তেওঁলোকৰ প্ৰচাৰ দুৰ্বল আছিলে, প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামিলে অখিল গগৈ। চিন্তন আজি যি পৰ্যালোচনা বৈঠক আছিলে, পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা কৰিছে। সময় কম আছিল, তাৰ বাবে জনতাৰ মাজত সোমাব নোৱাৰিলে, জনতাৰ কাষলৈ যাব নোৱাৰিলে আৰু সেইবাবেই তেওঁলোকৰ ফলাফল বেয়া হ'ব। ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ পূৰ্বে হাৰ মানিলে বিৰোধী শিবিৰ আৰু অখিল গগৈৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে এতিয়া এই মন্তব্যই। নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ এটা দিন, 4 মে'ত নিৰ্বাচনী ফলাফল আৰু ফলাফলৰ পূৰ্বে বিৰোধী শিবিৰে ইতিমধ্যে হাৰ মানিছে। আজি নিৰ্বাচনী ফলাফলৰ নিৰ্বাচনী বৈঠক যি আছিলে, নিৰ্বাচন হৈ যোৱাৰ পিছতেই আজি যি বৈঠক আছিলে, পৰ্যালোচনা বৈঠক আছিলে, নিৰ্বাচনী পৰ্যালোচনা বৈঠক আছিলে আৰু পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈছে অখিল গগৈ। আৰু অখিল গগৈ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্তব্য কৰিছে বিৰোধীৰ প্ৰচাৰ দুৰ্বল আছিলে, দুৰ্বল প্ৰচাৰ কৰিছিলে তেওঁলোকে অসমত আৰু সময় দিব নোৱাৰিলে, জনতাক সময় দিব নোৱাৰিলে, তাৰ ফলতেই তেওঁলোকৰ ফলাফল বেয়া হ'ব। প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামি পৰিছে অখিল গগৈ। আজি সমালোচনা পৰ্যালোচনা বৈঠকত উপস্থিত হৈ নিজকে আত্মসমালোচনা কৰিছে। সময় কম আছিল, ৰাজনৈতিক যুদ্ধত ফলাফলৰ পূৰ্বে হাৰ মানিলে বিৰোধী শিবিৰে আৰু অখিল গগৈৰ মন্তব্যৰ পিছত ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে সমগ্ৰ বিষয়তে। ফলাফলৰ পূৰ্বে হাৰ মানিছে
সাৰেণ্ডাৰ কৰিছে অখিল গগৈয়ে তেওঁলোকে জনতাৰ মাজলৈ যাব পৰা নাছিলে মাজত মাত্ৰ তেওঁলোকে কম সময়লৈ গৈছিলে হাতত কম সময়লৈ জনতাৰ কাষলৈ গৈছিল অসমৰ জনসাধাৰণৰ কাষলৈ গৈছিল আৰু সেইবাবে তেওঁলোকৰ জনতাই তেওঁলোকক আদৰি নল'ব পাৰে প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামি পৰিছে অখিল গগৈ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা কৰিছে অখিল গগৈয়ে আৰু অখিল গগৈৰ মন্তব্য এতিয়া ৰাজনৈতিক মহলত ৰাজ্যৰ ৰাজনীতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মাজত মাত্ৰ এটা দিন জনাই আছো আজি 2 মে 4 মেৰ দিনাখন ফলাফল ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ভোট গণনাৰ পিছতে ফলাফল লাভ কৰিব অধীৰ অপেক্ষাৰে ৰৈ আছে অসমৰ জনতা অধীৰ অপেক্ষাৰে ৰৈ আছে দৃষ্টি নিবদ্ধ হৈ আছে অসমৰ ৰাজনীতিত কি হ'ব কোনে চৰকাৰ গঠন কৰিব সকলো অসমবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ আছে আৰু দেশৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে অসমৰ ৰাজনৈতিক ফলাফলক লৈ কোন হ'ব মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা কোনে জয়লাভ কৰিব কাৰ শাসন হ'ব কোনে শাসনৰ গাদি দখল কৰিব ইয়াৰ পূৰ্বে আজি যি কংগ্ৰেছৰ যি বৈঠক আছিলে পৰ্যালোচনা বৈঠক নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে তেওঁলোকৰ যি পৰ্যালোচনা বৈঠক আছিলে বৈঠকত উপস্থিত হৈ অখিল গগৈয়ে মন্তব্য কৰিছে অখিলে স্পষ্টভাৱে কৈছে যে তেওঁলোকে জনতাৰ কাষলৈ যাব পৰা নাছিলে কম সময় দিছিলে জনতাক আৰু তেওঁলোকৰ কম সময়ৰ পিছতে প্ৰচাৰৰ ব্যৰ্থতা তেওঁলোকে ভালদৰে প্ৰচাৰ কৰিব নোৱাৰিলে আৰু সময়ৰ অভাৱ তেওঁলোকে সময় জনতাৰ কাষলৈ কম সময়লৈ গৈছিলে প্ৰচাৰ দুৰ্বল তেওঁলোকৰ বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল তাৰ ফলতেই বেয়া ফলাফল আহিব বিৰোধী চৰকাৰ গঠন কৰিব নোৱাৰিব ফলাফল ঘোষণাৰ পূৰ্বে সাৰেণ্ডাৰ কৰিছে অখিল গগৈয়ে আজি পৰ্যালোচনা বৈঠকত উপস্থিত হৈ মন্তব্য কৰিছে অখিলে ৰাজনৈতিক যুদ্ধৰ পূৰ্বে হাৰ মানিছে বিৰোধী শিবিৰে বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল সময়ৰ অভাৱত তেওঁলোকে জনতাৰ কাষলৈ যাব নোৱাৰিলে আৰু অখিল গগৈৰ মন্তব্যত ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা অখিল গগৈৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা লাভ কৰিছে সমগ্ৰ এই বিষয়টো নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা কৰিছে অখিলে আৰু মন্তব্য মাজত মাত্ৰ কেইটামান দিন 4 মেৰ দিনাখন ফলাফল ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ভোট গণনা হ'ব তাৰ পূৰ্বে অখিল গগৈয়ে মন্তব্য কৰিছে কাম কৰোঁ মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ
তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল,
আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ। তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোক